দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী এটা অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা ভাৰত সীমান্তৰ চিয়াচিন গ্লেচিয়াৰলৈকে এক অনন্য যাত্ৰা এজন যুৱকৰ কেইবাবাৰো সৰ্বভাৰতীয় CDS পৰীক্ষাত বিফল হোৱাৰ পিছত এইবাৰ উত্তীৰ্ণ হৈ ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে এই দৰং ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী হাৰেং নামৰ গাঁওখনৰ এজন যুৱক। সদ্যহতে তেওঁ নিযুক্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰলৈ উভতি আহিছে আৰু তেওঁৰ সফলতাত এই গোটেই অঞ্চলটোত এক আনন্দৰ বন্যা আমি দেখিবলৈ পাইছোঁ। যুৱকজনৰ গৃহত আমি উপস্থিত আছোঁ। আমি প্ৰথমে পোনে পোনে তেওঁৰ সৈতে আমি কথা পাতিম। যিহেতু সেইজন যুৱক ৰাজৰ্ষি বৰুৱা কেনেদৰে আজি আহি এই সাফল্য শীৰ্ষত উপনীত হ'ল। প্ৰথমে নিশ্চয় আপুনি সেনা বাহিনীত ভৰ্তি হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছিল, কেনেধৰণে আপুনি আগবাঢ়ি আহিল সবিশেষ। হয়, নমস্কাৰ। মোৰ নাম লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱা। প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ যাচিছোঁ ইয়ালৈ অহাৰ কাৰণে। হয়, মই এক্সাম দিছিলোঁ, বহুত এক্সাম দিলোঁ। এনেকৈ CDS বুলি কয়, এই মই যোনটো এক্সাম ক্লিয়াৰ কৰিলোঁ। তাৰপাছত CDS এক্সাম ক্লিয়াৰ কৰাৰ পাছত আকৌ পাৰ্চনেল ইণ্টাৰভিউ থাকে 5 দিনৰ। তাৰপিছত সেইবোৰ চব ক্লিয়াৰ কৰাৰ পাছত মই আহিছোঁ অল ইণ্ডিয়া ৰেংক 11। তাৰপিছত মোৰ ট্ৰেইনিং হ'ল 11 মাহ অফিচাৰ ট্ৰেইনিং একাডেমি চেন্নাই। আৰু মোৰ BTech আছিলে লগতে ডিগ্ৰীখন। তো সেইকাৰণে মোৰ টেকনিকেল নামত পাই গৈছোঁ ক'ৰ অফ EME বুলি কয়। মই এতিয়া 20 দিনৰ ছুটিৰ কাৰণে ঘৰলৈ আহিছোঁ। কেতিয়াৰ পৰা ইচ্ছা আছিলে সেনা বাহিনীত ভৰ্তি হোৱাৰ? কেনেকৈ মনলৈ আহিল? হয়, 2019 চন মানত মই যেতিয়া কলেজৰ পৰা ঘৰলৈ আহি আছিলোঁ, তেতিয়া ট্ৰেইন ষ্টেচনত মই আৰ্মি অফিচাৰ এজন, তেতিয়া আৰু মই গমো নাপাওঁ কি ৰেংকৰ অফিচাৰ। জাষ্ট মই দূৰৰ পৰা দেখিছিলোঁ যে তেখেতে নিজৰ ট্ৰুপছক কিবা ব্ৰিফিং দি আছিলে প্লেটফৰ্ম এখনত। তো মই খিৰিকীৰে দেখি মেলি ভাবিলোঁ যে এই চাকৰিটোত দম আছে। তো মই ভাবিছিলোঁ যে এবাৰ ট্ৰাই কৰি চাম। তেতিয়া আকৌ নতুনকৈ ফোন এটা লৈছিলোঁ, ফোনত চাৰ্চ কৰিলোঁ কেনেকৈ কি কৰিব পাৰি। তেনেকৈ গম পালোঁ NDA দিব পাৰি। NDA দিব গ'লোঁ। লাষ্ট মোৰ বয়স নিমিলিল, মানে এবাৰেই দিব পালোঁ। তাৰপিছত সেইবাৰ ক্লিয়াৰ কৰিব নোৱাৰিলোঁ। তাৰপাছত ডিগ্ৰী কমপ্লিট কৰি আকৌ CDS দিলোঁ। এইবাৰ সফলতা লাভ কৰিলোঁ? হয়, মোৰ 7 এটেম্প হয় এইবাৰ CDSৰ। যোৱাবাৰ আগতে বহুতবাৰ ফেইল কৰিলোঁ। 7 বাৰ দিয়াৰ পাছত ক্লিয়াৰ হৈছে। ইয়াৰ আগতে তুমি কি পঢ়া শুনা কৰিছিলা? মই ইয়াৰ আগতে স্কুলিং কৰিলোঁ ডিমাকুচি বুলি এখন ঠাইত। তাৰপাছত ক্লাছ 10 পাছ কৰাৰ পাছত মই ডাইৰেক্ট এণ্ট্ৰেঞ্চ এক্সাম দিলোঁ ইঞ্জিনিয়াৰিঙৰ কাৰণে। মেট্ৰিক দিয়াৰ পাছতে এণ্ট্ৰেঞ্চ এক্সামত মই ক্লিয়াৰ কৰি মেলি মই CIT চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰ বুলি তাত ছিট পালোঁ। তাৰপিছত তাতে ডিপ্ল'মা কৰিলোঁ 3 বছৰ। তাৰপিছত আকৌ তাতে বেলেগ এটা এণ্ট্ৰি থাকে, সেই এণ্ট্ৰিটোত আকৌ ক্লিয়াৰ কৰি মেলি BTech তাতে কৰিলোঁ মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। 2021 চনত মই তাৰ পৰা পাছ আউট হৈছোঁ। নিশ্চয় আকৌ আহিম আপোনাৰ ওচৰলৈ। আমি এইবাৰ পিতৃগৰাকী আছে, আপোনাৰ নামটো ক'ব প্ৰথমে। সদ্যহতে আপোনালোক আমাৰ গৃহলৈ অহাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। মোৰ নাম শ্ৰী ইন্দ্ৰকান্ত বৰুৱা। মই এই হাৰেং গাঁৱৰে বাসিন্দা। মোৰ ল'ৰা ৰাজৰ্ষি বৰুৱা এই পদত অধিষ্ঠিত হোৱাৰ কাৰণে সকলোৰে আশীৰ্বাদ আছে। আৰু আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে তেওঁ মানে গাঁওখনৰ দেশৰ এই সুনাম অৰ্জন কৰি কিবা এটা স্থায়ী পদত নিযুক্ত হয়, সেইমতে ভগৱানে ফল দিছে আৰু খুব আনন্দিত, খুব ভাল লাগিছে। আপুনিও সহায় কৰিছিলে, যথেষ্ট ছাপোৰ্ট কৰিছিলে? মই এইবিলাক কথা বৰ বিশেষ নাজানো। এনেই ধৰ পৰ বুলি কওঁ, কি পঢ়িব লাগে, কি পঢ়িলে কি হয়, মই বৰ বিশেষ নাজানো। কিন্তু ভগৱানে সেই লাইনতে মানে লাইনত লৈ যোৱাৰ কাৰণে আজি সি এনেকুৱা পদবীত অধিষ্ঠিত হৈছে। আৰু সি যাতে এনেকুৱা এটা সুনাম পদত অধিষ্ঠিত হৈছে, শীৰ্ষ পদত অধিষ্ঠিত হৈছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু খুব ভাল লাগিছে। আৰু আন এগৰাকী আছে ইয়াৰ স্থানীয় লোক, দাদা অকণমান উঠিব। কেনে লাগিছে আপোনালোকৰ গাঁৱৰ এগৰাকী যুৱকে আজি সেনা বাহিনীৰ এটা পদবী, সন্মানীয় পদবীত অধিষ্ঠিত হৈ সুনাম কঢ়িয়াই আনিছে? নমস্কাৰ, মই আমাৰ ৰাজৰ্ষি বৰুৱা বাবুৰ বৰদেউতাক। আৰু মোৰ খুব ভাল লাগিছে। আমি কিছুমান শব্দ শুনিছিলোঁ, যেনে ধৰ লেফটেনেণ্ট, কৰ্ণেল, মেজৰ, এইবিলাক শব্দ শুনিছিলোঁ। কিন্তু এই শব্দবিলাকৰ যিটো আজি বুজি পাইছোঁ, আমাৰ বাবুই যেতিয়া এই পদত অধিষ্ঠিত হ'ল,
সৰ্বভাৰতীয় পৰীক্ষা দি পেলাই সেইটো কাৰণে আমি খুব আনন্দিত। মই এনেই ভাবিছিলোঁ বৰদেউতা হিচাপে আমাৰ এই অঞ্চলত ACS ICS বিষয়া নাই, এই নিশ্চয় ICS বা ACS দিলে নিশ্চয় ACS বা ICS বিষয়া হ'ব সেইটো ভাবিছিলোঁ। আৰু সেই হিচাপে নিজে যিটো ভাল পায় আৰু ৰাইজেও যিটো ভাল পায় সেই আগবাঢ়ি গৈছে পাইছে। ইয়াত ক'বলগীয়া ৰাজৰ্ষিক দেখি এই অঞ্চলটোৰ অন্যান্য যুৱকসকলো নিশ্চয় আগবাঢ়ি আহিলে ভাল। আৰু যিবিলাক আলুৰা আচলতে তেওঁলোকে আগবাঢ়িব চেষ্টা কৰিব আৰু ৰাজৰ্ষিৰ যিটো এইটো লৈ পেলাই আদৰ্শটো লৈ তেওঁ আগবাঢ়ি নিশ্চয়। আমি পুনৰ ৰাজৰ্ষিৰ ওচৰলৈ আহিছোঁ। যিহেতু সচৰাচৰ দেখা যায় আমাৰ যিসকল যুৱক আছে বা ল'ৰা ছোৱালী আছে তেওঁলোকে NDA পৰ্যায়লৈকেহে জানে, তাৰ পিছৰখিনি একো নাজানে। যেনে আপুনি যেনেদৰে CDS পৰীক্ষাত উত্তীৰ্ণ হ'ল, এই বিষয়ে অলপ ক'ব নেকি? হয়, আগতে ইয়াৰ মানুহেতো NDAও ভালকৈ গম পোৱা নাছিল, ময়ে নিজে গম পোৱা নাছিলোঁ। তাৰ পাছতহে গম পাইছোঁ যে মইতো ভাবিছিলোঁ আগতে মানুহে দৌৰি মেলি চাকৰি লয় তাৰ পাছতহে প্ৰমোশ্যন লয় বুলি, কিন্তু পিছত গম পালোঁ যে এনেকৈ NDA এণ্ট্ৰি থাকে বুলি। আৰু কিছুমান মানুহে এনেকৈ যে NDA এক্সাম দিব গৈ মেলি এনে দিব যায় আৰু বয়সটো আহিছে বুলি কিছুমান ক'বৰ পৰা শুনি মেলি। যদি চেলেঞ্জ মুডত লয় তেতিয়াহ'লে লাহে লাহে এবাৰ ফেইল কৰিলে তাৰ পাছত এইটো নহয় যে বাৰে বাৰে ফেইল কৰি থাকিব, হৈ যাব এবাৰ হ'লত। আৰু এটা পৰীক্ষা নোৱাৰিলে বুলি আৰু বাদ দিব নালাগে। বাকী কিবা কিবি যদি ওলাই থাকে অলপ খবৰ ল'লে গম পাই যাব। CDS বুলি কয়, ডিগ্ৰী লাগে এইখনৰ কাৰণে, যিকোনো ডিগ্ৰী হ'লে হৈ যাব আৰু। হয়, নিশ্চয় এনেদৰে নিজৰ মত প্ৰকাশ কৰিছে ৰাজৰ্ষি বৰুৱাই। আচলতে দৰং ওদালগুৰিৰ সীমান্তৱৰ্তী যিটো অঞ্চল হাৰেং, এই হাৰেং দুয়োখন জিলাৰে প্ৰশাসনৰ ফালৰ পৰা এক মাহিয়াই দৃষ্টিৰে চোৱা হয়। দুয়োখন জিলাৰ ফালৰ পৰা ইয়াত যাতায়াত ব্যৱস্থাকে ধৰি অন্যান্য যিবোৰ সা সুবিধা আছে এই ক্ষেত্ৰত চৰকাৰে কোনো দিশতে সা সুবিধা কৰি দিবলৈ, ৰাইজখিনিক দিবলৈ আগ্ৰহী নহয়। এটা BTADৰ ভিতৰত পৰে আৰু এটা অঞ্চল আমাৰ দৰং জিলাৰ অন্তৰ্গত, আৰু এই সীমান্তৱৰ্তী অঞ্চলটো সদায় অৱহেলিত হৈ থকা দেখা যায়। এনেকুৱা এটা অঞ্চলৰ পৰা ৰাজৰ্ষি বৰুৱাই আজি সেনাবাহিনীৰ যি লেফটেনেণ্ট পদত অধিষ্ঠিত হৈছে, এই কথাই সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ বন্যা কঢ়িয়াই আনিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।